আজিৰ মূল ভিডিঅ'ৰ টপিকটো হ'ল বহুতো হেল্পফুল আৰু ইণ্টাৰেষ্টিং ভিডিঅ'। আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল যে আপোনালোকে যদি হোৱাটছআপ ইউজ কৰি আছে, আপোনাৰ হোৱাটছআপটো যদি কোনোবাই আপোনাৰ হোৱাটছআপটো হেক কৰিছে নে নাই কেনেকৈ চেক কৰিব। আজিৰ দিনত বহুতো হোৱাটছআপ হেক কৰি আছে, বহুতো হেকাৰ চাইবাৰ ক্ৰাইম আছে। আপোনাৰ নিজৰ পাৰ্চনেল হোৱাটছআপ হেক কৰি তেওঁলোকে ডাটা এক্সেছ কৰে। আপোনালোকে কেনেকৈ চেক কৰিব এইটো হোৱাটছআপ হেক হৈছে নে নাই, আপোনাৰ হোৱাটছআপটো হেক হৈছে নে নাই, না ঠিকে আছে, আপুনি কেনেকৈ চেক কৰিব তো আপোনাৰ হেক হোৱা নাই। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ প্ৰচেছ দেখাই দিম কেনেকৈ চেক কৰিব আপোনাৰ মোবাইলৰ জৰিয়তে। তো আপুনি আপোনাৰ মোবাইলটো হেক হৈছে নাই এইটো কেনেকৈ চেক কৰিব মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। আপোনালোকে ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ চাই থাকক, নহ'লে আপুনি বিপদত পৰিব পাৰে। আজিৰ দিনত বহুতো ডেঞ্জাৰ হৈ গৈছে, আপোনাৰ নিজৰ এণ্ড্ৰইড মোবাইল চলোৱাটো বহুত ডেঞ্জাৰ হৈ গৈছে। আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ নিজৰ হোৱাটছআপ ছেফটি ৰাখিব লাগিব, চেক কৰিব লাগিব এইটো হেক হৈছে নে নাই, তো কেনেকৈ চেক কৰিব মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনাৰ নিজৰ যিটো হোৱাটছআপ আছে বা যিটো ইউজ কৰি আছে পাৰ্চনেল হোৱাটছআপ, এইটোত যাব। হোৱাটছআপত গৈ আছোঁ, হোৱাটছআপত যাব। তাৰপিছত ইয়াত দিয়া আছে থ্ৰী ডট ক্লিক কৰিব। তাৰপিছত দিয়া আছে লিংক ডিভাইচটো ক্লিক কৰিব। ইয়াৰ পিছত যদি এনেকুৱা ইণ্টাৰফেচ আহে যে ইয়াত যদি কোনো এটা মোবাইল বা যিকোনো কোম্পানীৰ নাম দিয়া থাকে, যাক যদি আপোনাৰ হোৱাটছআপটো হেক বা কোনোবাই কানেক্ট কৰি আছে, তেতিয়াহ'লে এনেকুৱা প্ৰব্লেম পাব। মই নিজৰ হোৱাটছআপটো লেপটপত কানেক্ট কৰিছোঁ, সেইকাৰণে মোৰ এইটো প্ৰব্লেম হৈছে। গুগল ক্ৰম উইণ্ডোজ মোৰ কানেক্ট কৰা আছে। আপোনাৰ যদি উইণ্ডোজ নাই, আপোনাৰ লেপটপ নিজৰ নাই, কানেক্ট কৰা নাই বা বেলেগ আপোনাৰ কানেক্ট কৰিছে, আপুনি নিজে এইটো কেনেকৈ কেঞ্চেল কৰিব, কেনেকৈ হেকৰ পৰা বাচিব, আপোনাৰ হেক যদি কৰা আছে কেনেকৈ আপোনালোকে এনেধৰণৰ প্ৰব্লেম পাইছে এইটো কেনেকৈ ডিলিট কৰিব বা ৰিমুভ কৰিব, যিটো আছে তাত ক্লিক কৰিব। দিয়াৰ পিছত থ্ৰী ডট পাব, ইয়াত আছে ৰিমুভ ডিভাইচ, তাত মাৰি দিব। লগিং আউট হৈ আছে, অলপ ৱেইট কৰিব। চাইছে এতিয়া নাই, তাৰপিছত আপোনাৰ এতিয়া যদি তাৰপিছত আপোনালোকে বুজি পাব, যদি নাই তেতিয়াহ'লে বুজি পাব যিয়ে আপোনাৰ মোবাইল বা হেক কৰিছে বা আপোনাৰ ডাটা এক্সেছ কৰি আছে, গোপনীয়ভাৱে আপোনাৰ ডাটাটো এক্সেছ কৰি আছে, এতিয়া যদি এইটো কেঞ্চেল কৰি দিয়ে বা ৰিমুভ কৰি দিয়ে, তেতিয়াহ'লে সি আৰু আপোনাৰ পৰা ডাটা এক্সেছ কৰিব নোৱাৰে। আপুনি এইটো নিজৰ মোবাইলৰ ছেটিংটো কৰি থওক, আৰু আপুনি এতিয়াই এই ভিডিঅ'টো চাই চেক কৰক, পৰীক্ষা কৰক আপোনাৰ এইটো মোবাইলটো হেক হৈছে না, আপোনাৰ নিজৰ বন্ধু বা বান্ধৱ আপোনালোকৰ ছেটিং কৰি আছে নাই, আপোনাৰ লগত প্ৰেংক কৰি আছে নাই। যদি আপোনালোকে হেকৰ পৰা বাচিব লাগে, তেতিয়াহ'লে আপোনালোকে এতিয়াই এইটো পৰীক্ষা কৰক আৰু এইটো বন্ধ কৰি দিয়ক। থেংক ইউ।